উচুপি নাথাকিবি চকুলো বুৱাই হাতু ভনিৰে ধৰণী আই উচুপি নাথাকিবি চকুলো বুৱাই হাতু ভনিৰে ধৰণী আই সৰু সৰু মুৱা পুথি হাততে পাই সৰু সৰু মুৱা পুথি হাততে পাই বৰ বৰ শাল শিঙি পিছলি যায় হাতু ভনিৰে মিলি মাছকে ভগাই অসমীৰ ভাগতেহে ইলিচ মাছ পায় পদ্মা নদীৰ ইলিচ মাছে লুইততে সাঁতুৰিছে পদ্মা নদীৰ ইলিচ মাছে লুইততে সাঁতুৰিছে পদ্মা নদীৰ পৰাই আহিছে আই পদ্মা নদীৰ পৰাই আহিছে চৰণীয়া পানী পাই ইলুটি খিলুটি মাৰে পুঠি দৰি কণাই বিননি মেলিছে পদ্মা নদীৰ পৰাই আহিছে আই পদ্মা নদীৰ পৰাই আহিছে উচুপি নাথাকিবি চকুলো বুৱাই হাতু ভনিৰে ধৰণী আই টুপচিঙা গাঁৱত মই আছো শদিয়াৰ টুপচিঙাৰ সেইটো ঘৰত যাক আজি অসমৰ মানুহে সকলোৱে মৰম কৰিছে ৰাজীৱ হদিয়াৰ ঘৰত আমি সকলোৱে গম পাইছো যে ৰাজীৱ হদিয়া আমাৰ জনগণৰ মানুহৰ জনতাৰ শিল্পী আছিলে ৰাজীৱ হদিয়াই অসমৰ আটাইতকৈ বিপদৰ সময়ত অসমৰ মানুহৰ লগত আছিলে আৰু কোনোদিন ৰাজীৱ হদিয়াই কেতিয়াও ৰাস্তা সলাই ২ নম্বৰী দালালিৰ পথ লোৱা নাছিলে আৰু কিয় তেনেকুৱা এজন সংগ্ৰামী তেনেকুৱা এজন ভাল শিল্পী হদিয়াৰ পৰা জন্ম হ'ল সেই কথাটো বুজিবৰ কাৰণে আপোনালোকে এখেতসকলৰ মুখকেইখন চাই ল'লে হ'ল হদিয়াৰ প্ৰত্যেকগৰাকী মা প্ৰত্যেকগৰাকী বাইদেউ ইমান আন্তৰিকতাপূৰ্ণ ইমান মানুহক ভাল পোৱা আৰু এতিয়াও অসমীয়া মানুহৰ আচল আদৰ সাদৰটো এতিয়া আচলতে মইতো দেখো যে হদিয়াতে জীয়াই আছে হদিয়াৰ মানুহবিলাকৰ যিটো মৰম এয়া মোৰ ৰাজীৱ হদিয়াৰ মা মোৰ মা এই মা আৰু ইয়াত সকলোবিলাক কোনোবা খুৰীয়েক কোনোবা পেহীয়েক কোনোবা নবৌয়েক কোনোবা আমাৰ শাহুৱেক এইবিলাক মানুহ আছে ইয়াত আপুনি হদিয়াৰ প্ৰত্যেকগৰাকী মহিলাৰ লগত কথা পাতিলে বুজি উঠিব যে মানুহবিলাক একদম সাংঘাতিক ধৰণৰ মৰম চেনেহ হয় আপুনি চক মই যেতিয়া কথা কৈ আছো মোক হাবতি ধৰি আছে এজনী বাইদেৱে হদিয়াৰ সেই মৰমে আচলতে আমাৰ মাজত গোটেই অসমক ভাল পোৱা ৰাজীৱ হদিয়াক জন্ম দিলে ৰাজীৱ হদিয়াক অসমীয়াই এইকাৰণে পালে অসমক ভাল পোৱা এজন শিল্পী এইকাৰণে পালে যে হদিয়াৰ নিচিনা অত্যন্ত মৰমীয়াল মানুহক ইয়াত মাজত জন্ম হৈছিলে মাজত ডাঙৰ দীঘল হৈছিলে আজিও যদি অসমৰ কোনোবা এটা ঠাইত মানে আঠা লগা ভাত বিচাৰিব খোজে তেতিয়াহ'লে পাব অকল হদিয়াতেই পাব আপুনি আঠা লগা ভাত সেই হদিয়াতে এতিয়াও পুৰণি আমাৰ অসমীয়া সমাজখনৰ পুৰা ৰেহ ৰূপটো এতিয়াও জীয়াই আছে আৰু সেই হদিয়াৰ মানুহৰ মাজতে মই আছো আৰু সেই হদিয়াৰ মাজৰ পৰাই জন্ম দিছিলে এজন সুসন্তান অসমৰ এজন খুব ভাল শিল্পী ৰাজীৱ হদিয়া ৰাজীৱৰ নামটো আচলতে কি আছিলে ৰাজীৱ গগৈ ৰাজীৱ গগৈ আপোনালোকে মই সেইকাৰণে কৈছো যে একদম প্ৰত্যেকগৰাকী মই মাৰ লগত আছো মাৰ আপুনি চেহেৰা মুখখন কথা বাৰ্তা শুনিলে গম পাব কিমান আন্তৰিকতাপূৰ্ণ প্ৰত্যেকগৰাকী হদিয়াৰ মানুহক আপোনালোকে এবাৰ কথা পাতি চাওক এইজনী খুৰীয়েক ডাঙৰ খুৰীয়েক এয়া সৰু খুৰীয়েক না এয়া বৰমায়েক হয় নে না এজনী ভনীয়ে ভাই বোৱাৰী
ভনীয়েক প্ৰত্যেকজনীয়ে এতিয়া কান্দি আছে ৰাজীৱৰ কাৰণে কান্দি আছে, আমাৰ মৰমৰ শিল্পী ৰাজীৱৰ কাৰণে কান্দি আছে। ৰাজীৱে এই কাৰণে মানুহক এৰি থৈ যাব নোৱাৰে কাৰণ সি শদিয়াত জন্ম হৈছে। ৰাজীৱে এই কাৰণে মানুহক এৰি থৈ যাব নোৱাৰে, মানুহৰ আটাইতকৈ বিপদৰ সময়ত সি লগত আছিলে আৰু জনতাৰ হৈ প্ৰতিবাদ কৰিছিলে, জনতাৰ হৈ প্ৰতিবাদী গীত গাইছিলে, প্ৰকৃত শিল্পী হৈছিলে। এই কাৰণে প্ৰত্যেকজনী শদিয়াৰ মানুহৰ চকুত আপোনালোকে যদি চাই সেই মৰম, সেই কান্দোন, সেই আকুলতা, সেই আটাইবিলাক বস্তু আপোনালোকে, সেই সৰলতা আপোনালোকে দেখিবলৈ পাব। সেইকাৰণে মই আপোনালোকক সকলোকে কৈছোঁ, আহক আমি সকলোৱে অসমৰ এজন সুসন্তান, অসমৰ জনতাৰ শিল্পী, অসমৰ মানুহৰ হৈ মাত মতা ৰাজীৱ ভদিয়াক আমি জীয়াই ৰাখোঁ। মোৰতো জীৱনৰ আটাইতকৈ ডাঙৰ কথাটো কা আন্দোলনত যেতিয়া মোক NIA ধৰিছিলে, যেতিয়া মোক UAPAত ৰাষ্ট্ৰদ্ৰোহত দি দিছিলে, তেতিয়া চব মানুহ মোৰ পৰা আঁতৰি দিছিলে। বহুত মানুহ মোৰ চিনাকি মানুহবিলাক, ডাঙৰ মানুহবিলাক মোৰ পৰা আঁতৰি দিছিলে। তেতিয়া মোৰ হৈ গীত গাইছিলে ৰাজীৱ ভদিয়াই, মোৰ হৈ গীত গাইছিলে ৰাজীৱ ভদিয়াই। মই ইয়ালৈ যেতিয়া আহিছোঁ, ভনীজনীয়ে ৰাজীৱৰ মানুহজনীয়ে মোক কৈছে, ককাইদেউ তো আপোনালোকৰ বিষয়ে যে গীত গাব নোখোজে, ৰাজীৱে আপোনালোকৰ কাৰণে গীত গাবলৈ বহুত ভাল পাইছিলে। মই সেইকাৰণে শদিয়াৰ মানুহৰ প্ৰতি মোৰ শ্ৰদ্ধা, মোৰ মৰম, মোৰ চেনেহ মই যাচিলোঁ। শদিয়াৰ মানুহক সঁচাকৈ ভাল পাওঁ, ইমান ভাল লাগে শদিয়াৰ মানুহবিলাকৰ লগত কথা পাতি, এনেকুৱা আন্তৰিকতা অন্য ঠাইত ক'তো নাপায় আপুনি। আৰু সেইকাৰণে ৰাজীৱ ভদিয়াৰ ইয়াত জন্ম হৈছে। মই অসমৰ সকলো ৰাইজকে ৰাজীৱ ভদিয়াত আমি ৰাজহুৱা আদ্য শ্ৰাদ্ধ পাতিম 20 দিন বা 21 দিনত। সকলো অসমৰ যিসকলে অসমীয়াক ভাল পায়, অসমক ভাল পায়, অসমৰ মাটিৰ গানক ভাল পায়, অসমৰ শিল্পীক ভাল পায়, সকলোকে ৰাজীৱ ভদিয়াক যিসকলে ভাল পায়, শদিয়াক যিসকলে ভাল পায়, শদিয়ানো কি ৰিং এটাৰ বাট, আপোনালোক সকলো আহক। শদিয়াত আমি 20 বা 21 দিনৰ ভিতৰত আমি ডাঙৰকৈ ৰাজহুৱা আদ্য শ্ৰাদ্ধ পাতিম। আমি সকলোৱে একেলগতে ৰাজীৱ ভদিয়াৰ গুণগান গাম, ৰাজীৱ ভদিয়াৰ বিষয়ে কথা পাতিম, ৰাজীৱ ভদিয়াক আমি স্মৰণ কৰিম। মই সকলোকে আহিবলৈ মাতিছোঁ। আপোনালোকে মাতিছেনে অসমৰ মানুহক চবকে ন? ৰাজীৱ ভদিয়াৰ মৃত্যুত বীৰ লাচিত সেনাৰ পৰিয়াল মৰ্মাহত। কাৰণ ৰাজীৱ ব্যক্তিগতভাৱে মোৰ খুব ভাল বন্ধু আছিলে, প্ৰায় আমাৰ ফোনত কথা বতৰা হয় ঘণ্টা জুৰি। আৰু বীৰ লাচিত সেনাৰ এনেকুৱা এটা অনুষ্ঠান নাই, এনেকুৱা এটা লাচিত দিৱস নাই য'ত ৰাজীৱ ভদিয়াই গান গোৱা নাই। আমি জাতীয়তাবাদী চিন্তাধাৰাৰে উদ্বুদ্ধ, সেইকাৰণে ৰাজীৱ ভদিয়াৰ দৰে বিপ্লৱী শিল্পীক প্ৰত্যেক বছৰে বীৰ লাচিত সেনাৰ যিকোনো অনুষ্ঠানত ৰাজীৱ ভদিয়া থাকিবই। আমাৰ সংগঠনৰ কাৰণে এইটো বৃহৎ ক্ষতি যে ইয়াৰ পিছৰবাৰ লাচিত দিৱসত আমি ৰাজীৱ ভদিয়াক দেখিব নাপাম। বৃহৎ ক্ষতি। আমাৰ প্ৰত্যেকজন ল'ৰাৰ মুখে মুখে কেৱল এইটোৱে কথা যে ৰাজীৱ দাই গান নেগালে এতিয়া কোনে গাব। আৰু এনেকুৱা এজন বিপ্লৱী শিল্পী, জাতীয়তাবাদী শিল্পী অসমত আৰু দ্বিতীয়জন যে আছে বৰ্তমান সময়ত, আমাৰ মনে নধৰে। আচলতে প্ৰকৃত শিল্পী এওঁলোকে হয়। বাকী সংগীত চৰ্চা যিটো কয়, জাতিক লৈ সংগীত চৰ্চা কৰা মানুহ ৰাজীৱ ভদিয়া আছিলে। আৰু ৰাজীৱ ভদিয়াৰ মৃত্যুত কিন্তু বহুত ডাঙৰ শিল্পী দুখ প্ৰকাশ কৰিবলৈ সময় নহ'লে। সেইবিলাক আচলতে শিল্পী নহয়, সেইবিলাক গায়ক হয়। সেইটোৱে আজি ৰাজীৱ ভদিয়াৰ মৃত্যুৰ পিছত প্ৰমাণ কৰিলে গায়ক আৰু শিল্পীৰ মাজত পাৰ্থক্য কি। ৰাজীৱ ভদিয়া আছিলে এজন শিল্পী, দেশ আৰু জাতিৰ কাৰণে। আৰু টকাৰ লোভত এদিনো গান নেগালে। ৰাজীৱ আজি টকা 10,000হে দিব পাৰিম, হ'বনে? হ'ব। আজি যদি টকা 10,000 দিম বুলি বাকী গায়কসকলক কওঁ, তেওঁলোকে মঞ্চলৈ অহাটো বাদেই দিয়ক, তেওঁলোকে আমাৰ ফোনেই ৰিচিভ নকৰিব। কিন্তু ৰাজীৱ ভদিয়াই 8,000 টকাটো বীৰ লাচিত সেনাৰ প্ৰগ্ৰেমত গান গাই আহিছে। আৰু তাৰ উপৰিও কমিটিক আকৌ 500 টকা এটা দি অহাৰ উদাহৰণ আছে। এনেকুৱা ধৰণৰ শিল্পী আছিলে ৰাজীৱ ভদিয়া। এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজীৱ ভদিয়াৰ পত্নীক সংস্থাপন দিব লাগিব আৰু সন্মানে দিব লাগিব, সেইটো স্পষ্ট কথা। সেইটো বীৰ লাচিত সেনাৰ মঞ্চৰ তৰফৰ পৰা দাবী। আৰু 24 ফেব্ৰুৱাৰীৰ দিনা যোৰহাটৰ মেলেং মেটেলিত আমাৰ য'ত মুখ্য কাৰ্যালয়ৰ বাবে আমাৰ মাটি আছে, তাত লাচিতৰ মূৰ্তি
উন্মোচন কৰা হ'ব যিহেতু 24 ফেব্ৰুৱাৰী খিলঞ্জীয়া দিৱস আৰু তাত যিটো আমাৰ মঞ্চ হ'ব সেই মঞ্চ ৰাজীৱ শদিয়াৰ নামে নামাকৰণ কৰাৰ সিদ্ধান্ত আমাৰ কেন্দ্ৰীয় সমিতিয়ে লৈছে আৰু অনাগত দিনত ৰাজীৱ শদিয়াৰ পৰিয়ালক লৈ আমাৰ কিছুমান পৰিকল্পনা আছে এতিয়াই নকওঁ এইবিলাক সকলো কথা মিডিয়াত কোৱা কথা নহয় আমি যেতিয়া তেওঁ সকাম কাজ শেষ হ'ব শেষ হোৱাৰ পিছতে আহি সেইখিনি কামৰ বিষয়ে পত্নী তথা পৰিয়ালবৰ্গৰ লগত আলোচনা কৰিম